মিথুন ৰাশি শাওণ মাহৰ সম্পূৰ্ণ ৰাশিফল 18 জুলাইৰ পৰা 18 আগষ্ট 2026 আপোনাৰ জীৱনত কঢ়িয়াই আনিব পাৰে এক ডাঙৰ পৰিৱৰ্তন। কিন্তু এই মাহত এটা সৰু ভুলেও ভাগ্যৰ দুৱাৰ বন্ধ কৰি দিব পাৰে। ধন লাভ হ'ব নে অপ্ৰয়োজনীয় খৰচ বৃদ্ধি পাব? কৰ্মক্ষেত্ৰত নতুন সুযোগ আহিব নে বাধাৰ সন্মুখীন হ'ব? প্ৰেম আৰু দাম্পত্য জীৱনত সুখ বাঢ়িব নে ভুল বুজাবুজি সম্পৰ্কত ফাট মেলিব? শিক্ষা, স্বাস্থ্য, ভ্ৰমণ আৰু ভাগ্য কোন দিশত থাকিব সৰ্বাধিক শুভ? এই ভিডিঅ'টোৰ শেষলৈকে চাওক, কিয়নো শেষত মই ক'ম এই মাহৰ সৰ্বাধিক শুভ তাৰিখ, শুভ সংখ্যা, শুভ ৰং আৰু ভগৱান শিৱৰ কৃপা লাভ কৰিবলৈ এটা শক্তিশালী প্ৰতিকাৰ যিয়ে আপোনাৰ ভাগ্য উজ্জ্বল কৰাত সহায় কৰিব পাৰে। বেছি পলম নকৰি আহক তেন্তে আৰম্ভ কৰোঁ মিথুন ৰাশিৰ শাওণ মাহৰ সম্পূৰ্ণ ৰাশিফল 2026। প্ৰথমতে আহিছোঁ ধন সম্পত্তি। শাওণ মাহত মিথুন ৰাশিৰ জাতক জাতিকাৰ বাবে টকা পইচাৰ ক্ষেত্ৰত মধ্যমীয়া কিন্তু আশাব্যঞ্জক ফল দেখা যায়। মাহৰ আৰম্ভণিতে কিছু অপ্ৰয়োজনীয় খৰচ বৃদ্ধি পাব পাৰে। ঘৰৰ প্ৰয়োজন, ভ্ৰমণ, স্বাস্থ্য বা পৰিয়ালৰ কোনো কামত টকা খৰচ হোৱাৰ সম্ভাৱনা আছে। সেয়েহে এই সময়ত আয় ব্যয়ৰ হিচাপ ৰাখি আগবাঢ়িলে লাভ হ'ব। মাহৰ মাজভাগত আৰ্থিক পৰিস্থিতি লাহে লাহে উন্নত হ'ব পাৰে। বহুদিন ধৰি ৰৈ থকা ধন ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। চাকৰিয়ালসকলে নতুন দায়িত্ব বা অতিৰিক্ত ইনকামৰ সুযোগ লাভ কৰিব পাৰে। ব্যৱসায়ীসকলৰ ক্ষেত্ৰত নতুন গ্ৰাহক, নতুন চুক্তি বা বিক্ৰী বৃদ্ধি হোৱাৰ সম্ভাৱনা দেখা যায়। যদি আপুনি নতুন বিনিয়োগ কৰিবলৈ ভাবিছে তেন্তে তৎক্ষণাত সিদ্ধান্ত লোৱাৰ সলনি ভালদৰে চিন্তা ভাৱনা কৰি আগবাঢ়িব। আনৰ কথাত বিশ্বাস কৰি ধন লগোৱা বা ডাঙৰ আৰ্থিক সিদ্ধান্ত লোৱাটো এই মাহত এৰাই চলক। পৈতৃক সম্পত্তি, ঘৰ মাটি সম্পৰ্কীয় কোনো বিষয় থাকিলে ইতিবাচক খবৰ আহিব পাৰে, কিন্তু সকলো নথিপত্ৰ ভালদৰে পৰীক্ষা নকৰাকৈ কোনো সিদ্ধান্ত নল'ব। ধাৰ দিয়া বা ধাৰ লোৱাৰ ক্ষেত্ৰত সাৱধান হওক। বিশ্বাসৰ ওপৰত ডাঙৰ অংকৰ ধন দিয়াৰ আগতে ভালদৰে বিবেচনা কৰক। এই মাহত সঞ্চয়ৰ ওপৰত অধিক গুৰুত্ব দিলে আগন্তুক সময়ত আৰ্থিকভাৱে অধিক শক্তিশালী হ'ব পাৰিব। মুঠতে ক'ব পাৰি শাওণ মাহত মিথুন ৰাশিৰ বাবে ধন লাভৰ সুযোগ আছে, কিন্তু বুদ্ধিমত্তাৰে খৰচ নিয়ন্ত্ৰণ কৰাটো সফলতাৰ মূল চাবিকাঠি হ'ব। ধৈৰ্য, পৰিকল্পনা আৰু সঠিক সিদ্ধান্তই আপোনাৰ আৰ্থিক অৱস্থা অধিক সুদৃঢ় কৰি তুলিব পাৰে। এতিয়া প্ৰেম আৰু দাম্পত্য জীৱন। শাওণ মাহত মিথুন ৰাশিৰ প্ৰেম আৰু দাম্পত্য জীৱনত বহু গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আহিব পাৰে। এই মাহত আপোনাৰ কথা বতৰাৰ ধৰণ আৰু ধৈৰ্যই সম্পৰ্কৰ সফলতা নিৰ্ধাৰণ কৰিব। সৰু ভুল বুজাবুজি ডাঙৰ সমস্যালৈ পৰিণত হ'বলৈ নিদিব। যিসকলে প্ৰেমৰ সম্পৰ্কত আছে তেওঁলোকৰ বাবে এই মাহটো মধ্যমীয়া ফলদায়ক। সম্পৰ্ক অধিক গভীৰ কৰাৰ সুযোগ আহিব, কিন্তু অহংকাৰ, সন্দেহ বা আনৰ কথাত সহজে বিশ্বাস কৰিলে সম্পৰ্কত দূৰত্ব সৃষ্টি হ'ব পাৰে। নিজৰ সংগীৰ সৈতে খোলাখুলিভাৱে কথা পাতক আৰু যিকোনো সমস্যাৰ সমাধান শান্তভাৱে কৰিবলৈ চেষ্টা কৰক। অবিবাহিতসকলৰ জীৱনত নতুন মানুহৰ আগমন হ'ব পাৰে। বন্ধুত্বৰ জৰিয়তে বা কৰ্মক্ষেত্ৰত কাৰোবাৰ সৈতে বিশেষ সম্পৰ্ক গঢ়ি উঠাৰ সম্ভাৱনা আছে, কিন্তু তৎক্ষণাত কোনো ডাঙৰ সিদ্ধান্ত নলৈ মানুহজনক ভালদৰে চিনি পৰিচয় কৰি আগবাঢ়ক। বিবাহিত জীৱনত পৰিয়ালৰ দায়িত্ব বৃদ্ধি পাব পাৰে। সংগীৰ সহযোগিতা লাভ কৰিব, যদিও মাজে মাজে মতভেদ হ'ব পাৰে। ৰাগৰ মুহূৰ্তত কোৱা কথাই সম্পৰ্কত আঘাত দিব পাৰে। সেয়েহে বাক্য ব্যৱহাৰ কৰোঁতে সংযম ৰাখক। একেলগে সময় কটালে আৰু ইজনে সিজনৰ অনুভৱক সন্মান কৰিলে সম্পৰ্ক অধিক মজবুত হ'ব। যিসকলৰ সম্পৰ্ক বহুদিন ধৰি সমস্যাৰ মাজেৰে গৈ আছে তেওঁলোকৰ বাবে এই মাহত পুনৰ মিলনৰ সম্ভাৱনা দেখা যায়। আন্তৰিক প্ৰচেষ্টা আৰু ক্ষমাৰ মানসিকতাই বহু পুৰণি ভুল বুজাবুজি দূৰ কৰিব পাৰে। মুঠতে ক'বলৈ গ'লে শাওণ মাহত মিথুন ৰাশিৰ প্ৰেম আৰু দাম্পত্য জীৱনত সফলতাৰ মূল চাবিকাঠি হ'ল আপুনি ধৈৰ্য, বিশ্বাস আৰু মধুৰতাৰ যোগাযোগ। এই তিনিটা কথা মানি চলিলে সম্পৰ্কত সুখ, শান্তি আৰু পাৰস্পৰিক বুজাবুজি বৃদ্ধি পাব পাৰে। এতিয়া আহিছোঁ কৰ্মজীৱন, চাকৰি আৰু ব্যৱসায়। শাওণ মাহত মিথুন ৰাশিৰ ব্যক্তিসকলৰ কৰ্মজীৱনত নতুন সম্ভাৱনা আৰু কিছু প্ৰত্যাহ্বান একেলগে আহিব পাৰে। এই মাহত আপোনাৰ বুদ্ধিমত্তা, যোগাযোগ দক্ষতা আৰু সঠিক সময়ত সঠিক সিদ্ধান্ত লোৱাৰ ক্ষমতাই সফলতাৰ পথ মুকলি কৰিব। চাকৰিয়ালসকলৰ বাবে বহুদিন ধৰি কৰি অহা পৰিশ্ৰমৰ মূল্য পোৱাৰ সম্ভাৱনা আছে। ঊৰ্ধ্বতন বিষয়াৰ পৰা প্ৰশংসা, নতুন দায়িত্ব বা পদোন্নতিৰ সুযোগ আহিব পাৰে। যদি আপুনি নতুন চাকৰি বিচাৰি আছে তেন্তে মাহৰ মাজভাগৰ পৰা কেইবাটাও ভাল সুযোগ দেখা দিব পাৰে। সাক্ষাৎকাৰ বা লিখিত পৰীক্ষাৰ বাবে সাজু থকা লোকসকলে ইতিবাচক ফল লাভ কৰিব পাৰে, কিন্তু সহকৰ্মীৰ সৈতে তৰ্ক বিতৰ্ক বা অহংকাৰৰ বাবে সম্পৰ্ক নষ্ট নকৰিব। ব্যৱসায়ীসকলৰ বাবে এই মাহত নতুন গ্ৰাহক, নতুন অৰ্ডাৰ
বা নতুন অংশীদাৰিত্বৰ সুযোগ আহিব পাৰে। আগতে বন্ধ হৈ থকা কোনো ব্যৱসায়িক কাম পুনৰ আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। অনলাইন ব্যৱসায়, যোগাযোগ, বিপণন বা সেৱামূলক ব্যৱসায়ৰ সৈতে জড়িতসকলে বিশেষ লাভ পাব পাৰে। কিন্তু খৰধৰকৈ ডাঙৰ ইনভেষ্ট নকৰিব। সকলো নথিপত্ৰ নপঢ়াকৈ চুক্তিত চহী নকৰা বা আনৰ ওপৰত অন্ধবিশ্বাস ৰখাটো এই মাহত এৰাই চলক। প্ৰতিটো সিদ্ধান্ত তথ্য আৰু বিচাৰ বিবেচনাৰ ভিত্তিত লওক। যিসকলে নিজাকৈ নতুন ব্যৱসায় আৰম্ভ কৰাৰ কথা ভাবিছে তেওঁলোকৰ বাবে এই মাহত পৰিকল্পনা, গৱেষণা আৰু প্ৰস্তুতি লোৱাৰ বাবে ভাল সময়। সঠিক সময়ত আৰম্ভ কৰিলে ভৱিষ্যতে লাভজনক হোৱাৰ সম্ভাৱনা আছে। মুঠতে শাওণ মাহত মিথুন ৰাশিৰ কৰ্মজীৱনত চাকৰি আৰু ব্যৱসায়ৰ উন্নতিৰ সম্ভাৱনা যথেষ্ট আছে। ধৈৰ্য, পৰিশ্ৰম আৰু সৎভাৱে কাম কৰি গ'লে এই মাহত কেৰিয়াৰৰ নতুন দুৱাৰ মুকলি হ'ব পাৰে। তাৰপিছত আহিছোঁ শিক্ষা আৰু ভ্ৰমণ। শাওণ মাহত মিথুন ৰাশিৰ ছাত্ৰ-ছাত্ৰী আৰু প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি লৈ থকাসকলৰ বাবে এই সময়টো যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব পাৰে। মনোযোগ আৰু একাগ্ৰতা বৃদ্ধি পাব। যদিও মাজে মাজে এলেহুৱা বা মন বিচলিত হোৱাৰ বাবে পঢ়াত বাধা আহিব পাৰে। যদি আপুনি নিয়মীয়া অধ্যয়ন অব্যাহত ৰাখে তেন্তে ভাল ফলাফল পোৱাৰ সম্ভাৱনা যথেষ্ট আছে। উচ্চ শিক্ষা, চাকৰিৰ পৰীক্ষা, সাক্ষাৎকাৰ দিয়া বা নতুন দক্ষতা শিকিবলৈ চেষ্টা কৰা লোকসকলে শুভ সংবাদ লাভ কৰিব পাৰে। শিক্ষক বা জ্যেষ্ঠ ব্যক্তিৰ পৰামৰ্শ আপোনাৰ বাবে লাভজনক হ'ব। এই মাহত নতুন কিবা শিকাৰ আগ্ৰহ ভৱিষ্যতৰ সফলতাৰ ভিত্তি গঢ়ি তুলিব পাৰে। ভ্ৰমণৰ ক্ষেত্ৰত শাওণ মাহত কৰ্মসূত্ৰে শিক্ষা, ব্যৱসায় বা পৰিয়ালৰ কোনো বিশেষ কামৰ বাবে যাত্ৰা কৰিবলগীয়া হ'ব পাৰে। এই ভ্ৰমণৰ পৰা নতুন অভিজ্ঞতা আৰু নতুন সুযোগ লাভ কৰাৰ সম্ভাৱনা আছে। দূৰ ভ্ৰমণৰ পৰিকল্পনা থাকিলে সকলো নথিপত্ৰ আৰু প্ৰয়োজনীয় অৱস্থা আগতেই সম্পূৰ্ণ কৰি লোৱাটো ভাল হ'ব। গাড়ী চলাওঁতে সাৱধানতা অৱলম্বন কৰক আৰু খৰধৰ নকৰিব। বিশেষকৈ বৰষুণৰ সময়ত অধিক সতৰ্ক থাকক। যাত্ৰাৰ সময়ত স্বাস্থ্য বা নিজৰ মূল্যৱান সামগ্ৰীৰ প্ৰতি লক্ষ্য ৰাখক। মুঠতে ক'বলৈ গ'লে শাওণ মাহটো মিথুন ৰাশিৰ বাবে শিক্ষা আৰু ভ্ৰমণ দুয়োটা ক্ষেত্ৰতে ইতিবাচক সম্ভাৱনা আছে। নিয়মীয়া অধ্যয়ন, সঠিক পৰিকল্পনা আৰু ধৈৰ্য বজাই ৰাখিলে এই মাহে আপোনাক নতুন জ্ঞান, নতুন অভিজ্ঞতা আৰু নতুন সফলতাৰ দিশে আগুৱাই লৈ যাব। এতিয়া আহিছোঁ ভাগ্য আৰু স্বাস্থ্য। শাওণ মাহত মিথুন ৰাশিৰ ভাগ্য লাহে লাহে আপোনাৰ পক্ষলৈ ঘূৰি অহাৰ সম্ভাৱনা আছে। মাহৰ আৰম্ভণিত কিছুমান কামত বাধা বা পলম অনুভৱ হ'ব পাৰে। কিন্তু ধৈৰ্য আৰু সঠিক পৰিকল্পনাৰে আগবাঢ়িলে মাহৰ মাজভাগৰ পৰা বহু কাম সহজভাৱে সম্পূৰ্ণ হ'ব পাৰে। বহুদিন ধৰি অপেক্ষা কৰি থকা কোনো এটা ভাল খবৰ লাভ কৰাৰ সম্ভাৱনা আছে। টকা পইচা, কৰ্মজীৱন, শিক্ষা, ব্যক্তিগত জীৱনত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লওঁতে নিজৰ বুদ্ধি আৰু অভিজ্ঞতাক অগ্ৰাধিকাৰ দিয়ক। আনৰ কথাত সহজে প্ৰভাৱিত নহ'ব। এই মাহত নিজৰ প্ৰচেষ্টাই আপোনাৰ ভাগ্য উজ্জ্বল কৰাৰ মূল শক্তি হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত সামগ্ৰিকভাৱে স্বাস্থ্য স্থিৰ থাকিব পাৰে, কিন্তু অনিয়মীয়া খাদ্যৰ অভ্যাস, কম টোপনি আৰু অত্যধিক মানসিক প্ৰেছাৰৰ বাবে ভাগৰুৱা, মূৰৰ বিষ, পাচনজনিত সমস্যা বা শৰীৰৰ দুৰ্বলতা অনুভৱ কৰিব পাৰে। সেয়েহে সময়মতে আহাৰ গ্ৰহণ কৰক, পৰ্যাপ্ত পৰিমাণে পানী খাওক আৰু নিয়মীয়াকৈ ব্যায়াম বা খোজ কঢ়াৰ অভ্যাস কৰক। যিসকলৰ আগৰে পৰা ডায়েবেটিছ, ৰক্তচাপ বা এলাৰ্জিৰ সমস্যা আছে তেওঁলোকে ঔষধ আৰু স্বাস্থ্য পৰীক্ষাৰ ক্ষেত্ৰত অৱহেলা নকৰিব। বৰষুণৰ বতৰত চৰ্দি, কাহ বা ভাইৰেল সংক্ৰমণৰ পৰাও সাৱধান থাকক। মানসিক স্বাস্থ্য সমানে গুৰুত্বপূৰ্ণ। অযথা চিন্তা নকৰি ইতিবাচক মনোভাৱ বজাই ৰাখক। প্ৰতিদিনে কিছু সময় ধ্যান, প্ৰাৰ্থনা বা ওম নমঃ শিৱায় এই মন্ত্ৰটো 21 বাৰ জপ কৰিলে মন শান্ত হ'ব আৰু আত্মবিশ্বাস বৃদ্ধি কৰিব পাৰে। মুঠতে শাওণ মাহটো মিথুন ৰাশিৰ বাবে ভাগ্য আৰু স্বাস্থ্যৰ ক্ষেত্ৰত দুয়োটা উন্নতিৰ দিশে আগবাঢ়িব পাৰে যদি আপুনি নিয়মানুৱৰ্তিতা, ধৈৰ্য আৰু সুস্থ জীৱনশৈলী বজাই ৰাখে। এই মাহত আপোনাৰ নিজৰ চেষ্টা আৰু সঠিক সিদ্ধান্তই সফলতাৰ অধিক পথ উজ্জ্বল কৰি তুলিব পাৰে। মিথুন ৰাশি এতিয়া লৈ আহিছোঁ শাওণ মাহ 2026। শুভ তাৰিখ, শুভ সংখ্যা, শুভ ৰং আৰু বিশেষ প্ৰতিকাৰ। এই মাহৰ সৰ্বাধিক শুভ তাৰিখ। শাওণ মাহত মিথুন ৰাশিৰ বাবে বিশেষভাৱে শুভ বুলি সম্ভাৱ্য তাৰিখসমূহ হ'ল 21 জুলাই, 25 জুলাই, 30 জুলাই, 4 আগষ্ট, 9 আগষ্ট আৰু 16 আগষ্ট। এই দিনবোৰত নতুন কাম আৰম্ভ কৰা, চাকৰিৰ আবেদন কৰা, ব্যৱসায়িক সিদ্ধান্ত লোৱা, ধন সম্পৰ্কীয় আলোচনা কৰা বা গুৰুত্বপূৰ্ণ সাক্ষাৎকাৰৰ দৰে কাম কৰিলে ইতিবাচক ফল পোৱাৰ সম্ভাৱনা তুলনামূলকভাৱে বেছি থাকিব। শুভ সংখ্যা 5, 6 আৰু 9 আপোনাৰ বাবে এই মাহত শুভ সংখ্যা হিচাপে গণ্য কৰিব পাৰি। এই সংখ্যাবোৰ
গুৰুত্বপূৰ্ণ কামত বা সিদ্ধান্ত লওঁতে শুভ বুলি বিশ্বাস কৰা হয়। শুভ ৰং এই মাহত আপোনাৰ বাবে শুভ ৰং হ'ল সেউজীয়া, বগা আৰু পাতল হালধীয়া। এই ৰঙৰ কাপোৰ বা কোনো বস্তু এই ৰঙৰ ব্যৱহাৰ কৰিলে আত্মবিশ্বাস বৃদ্ধি পোৱাৰ অনুভৱ হ'ব পাৰে। ভগৱান শিৱৰ কৃপা লাভৰ বাবে বিশেষ প্ৰতিকাৰ। শাওণ মাহত প্ৰতিটো সোমবাৰে ভগৱান শিৱৰ মন্দিৰলৈ গৈ শিৱলিংগত পৰিষ্কাৰ পানী আৰু গাখীৰ অলপ পৰিমাণে অৰ্পণ কৰক। তাৰপিছত ভক্তিভাৱে 108 বাৰ ওম নমঃ শিৱায় মন্ত্ৰটো জপ কৰক। সম্ভৱ হ'লে বেলপাত নিবেদন কৰক আৰু অন্তৰত শান্তি আৰু সৎ উদ্দেশ্য প্ৰাৰ্থনা কৰক। এই প্ৰতিকাৰ হিন্দু ধৰ্মীয় বিশ্বাস অনুসৰি শিৱ ভক্তসকলে পালন কৰে। ইয়াক আধ্যাত্মিক অনুশীলন হিচাপে ল'ব লাগে। ইয়াৰ ফল ব্যক্তি বিশেষৰ বিশ্বাস আৰু পৰিস্থিতি অনুসৰি ভিন্ন হ'ব পাৰে। শাওণ মাহত ধৈৰ্য, পৰিশ্ৰম, সঠিক সিদ্ধান্ত আৰু ঈশ্বৰৰ প্ৰতি ভক্তি বজাই ৰাখিলে এই মাহটো আপোনাৰ বাবে বহু নতুন সুযোগ কঢ়িয়াই আনিব পাৰে। ভগৱান শিৱৰ আশীৰ্বাদে আপোনাৰ জীৱনত সুখ, শান্তি, সমৃদ্ধি কঢ়িয়াই আনক। হৰ হৰ মহাদেৱ।